Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8। ইয়াৰ নাম আছিলে পৰিমাণৰ তুলনা। যোৱা ক্লাছত অনুশীলনী 8.3 ৰ কুৱেশ্যন নম্বৰ 8লৈকে ডিছকাছ কৰিছিলোঁ। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 9ৰ পৰা। ঠিক আছে, গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াৰ আগৰ কুৱেশ্যনখিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। এটা প্লেলিষ্ট বনোৱা আছে ক্লাছ 7 মেথছ বুলি। ঠিক আছে, তো সেই প্লেলিষ্টটোত ক্লিক কৰি পেলাই তোমালোকে আটাইখিনি ভিডিঅ' একেলগে চাব পাৰিবা। ঠিক আছে, যদি বিচৰা চাই ল'বা। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 9ত দিছে ডালিমীয়ে এবছৰৰ বাবে বছৰি 5% হাৰত 120 টকা সুদ দিয়ে। তেওঁ কিমান টকা ধাৰলৈ লৈছিলে? হ'ল কুৱেশ্যনটো পঢ়িওঁতে বুজি পাইছা কি কৈছে যে ডালিমী নামৰ এজনী ছোৱালী আছে। তেওঁ কি কৰিছে, 1 বছৰৰ বাবে তেওঁ 5% হাৰত সুদ দিয়ে। কিমান টকা দিয়ে? 120 টকা দিয়ে। তো তেওঁ কিমান টকা ধাৰলৈ লৈছিলে উলিয়াব দিছে। ঠিক আছে, যোৱা ক্লাছত আমি শিকি আহিছিলোঁ সৰল সুতৰ বিষয়ে অলপমান, হয় নাই? এতিয়া তাতে কি আছিলে, সৰল সুত মানে হৈছে চিম্পল ইণ্টাৰেষ্ট, পি মানে হৈছে মূলধন, আৰ মানে হৈছে তোমাৰ সুতৰ হাৰ, আৰু এন মানে হৈছে তোমাৰ কি সময়। এইখিনি যিখিনি আমি যোৱা ক্লাছত শিকিছিলোঁ, হয়নে? গতিকে তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি এই কুৱেশ্যনটো কৰিব লাগিব। হ'ল, ফাৰ্ষ্ট অফ অল কি দিয়া আছে সেইকেইটা পাতি ল'ব লাগিব। এতিয়া চোৱা কি দিয়া আছে, প্ৰথমতে আমি পাতি লৈছোঁ। হ'ল, কুৱেশ্যনটোত প্ৰথমবাৰ পঢ়ি যাওঁতে গম পাবা ডালিমী 1 বছৰৰ বাবে দিছে, তাৰমানে সময় দিছে 1 বছৰ। 5% বুলি দিছে, এনেকৈ পাৰ্চেণ্ট বুলি থাকিলে গম পাবা আৰু সেইটো কি আৰ বা সুতৰ হাৰ। ঠিক আছে, সৰল সুদ দিছে 120 টকা আৰু মূলধন উলিয়াব দিছে। হ'ল, এতিয়া আমি জানো যে ফৰ্মুলাটো কি আছিলে, উই নো ডেট কি আছিলে ফৰ্মুলাটো, SI = PNR ডিভাইডেড বাই 100। হ'ল, এতিয়া ইয়াতে মানকেইটা পুট কৰি দিয়া আনচাৰটো ওলাই যাব। SI মান দিয়া আছে তোমাৰ 120 টকা, গতিকে 120 লিখা। হ'ল, পি মান নাজানো, গতিকে এজ ইট ইজ লিখা। এনৰ মানটো 1, আৰৰ মানটো 5, তলত আছে 100। 5ৰে কাটি দিয়া, 5 10 গুণ 50 আৰু 0, কিমান আহি গ'ল? হ'ল, এইখিনিলৈকে বুজি পাইছা? নেক্সট চোৱা, এতিয়া ইয়াৰ 5ৰ লাইনটো আমি ইয়াতে পাতিছোঁ দেই। কিমান পালা? এতেকে 120 = P × 1 মানে P হ'ব, আৰু তলত থাকি গ'ল 20, গতিকে 20 পাতা। হ'ল, এতিয়া ইয়াৰ তলত এক এটা আছে বুলি ধৰি পেলাই বৰ্জ্য পূৰণ কৰি দিয়া। P × 1 P হ'ল, আৰু এই দুটা পূৰণ হৈ যাব, বৰ্জ্য পূৰণ মানে, হয়নে? 20 × এইটো। হ'ল, এতেকে P কৰিলে কিমান পালা? 0 0 পাতি লোৱা, 2 2 গুণ 4, 2 1 গুণ 2, মানে 2400 টকা। বুজি পালানে? 2400 টকা হৈ গ'ল তোমাৰ কি মূলধন। ঠিক আছে, নেক্সট চোৱা কুৱেশ্যন নম্বৰ 10। ইয়াতে দিছে 1,25,000 টকাৰ 10% সুতৰ হাৰ 1 বছৰ 6 মাহৰ সুত উলিওৱা। হ'ল, এইটো তোমাৰ কি দিয়া আছে, মূলধন দিয়া আছে, আৰ দিয়া আছে, সুতৰ হাৰ, বছৰো দিয়া হৈ আছে। তো আমাক উলিয়াব লাগে সুতটো, SIটো উলিয়াব লাগে। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা কি দিয়া আছে, মূলধন দিয়া আছে 1,25,000, সুতৰ হাৰ দিছে 10 বছৰ, 10%, সুতৰ হাৰ দিছে 10%, আৰু সময় দিছে 1 বছৰ 6 মাহ, আৰু SI মানটো উলিয়াব লাগে। হ'ল, এতিয়া ইয়াতে চোৱা একক দুটা বেলেগ বেলেগ আছে, আমি একে কৰি লওঁ। ঠিক আছে, 1 বছৰটো 1 বছৰে লিখা, 6 মাহটো আমি কি বুলি লিখিম জানানে? 12 মাহৰ ভিতৰত 6 মাহ, এনেকৈ লিখি দিম। হ'ল, এতিয়া এইটো কৰি দিয়া, আৰু কিমান হ'ব? ইয়াৰ তলত এক এটা আছে বুলি ধৰা, 1 আৰু 12 লসাগু হ'ব 12, 1 12ক 12 বাৰ যাব, 12 গুণ 12, যোগচিন আছে, যোগচিন দিয়া, 12 12ক এবাৰ যাব, 1 6 গুণ 6। হ'ল, দুইটা প্লাছ কৰি দিয়া, কিমান হ'ব? 12 6 18। হ'ল, এতিয়া গোটেইকেইটা পাই গ'লা, SI মানটো এতিয়া উলিয়াই দিয়া। ফৰ্মুলাটো জানোৱে আমি, উই নো ডেট লিখিবা, আৰু SI = PNR ডিভাইডেড বাই 100। SI মানটো নাজানো, P মান বাকীকেইটা গোটেইকেইটা জানো, গতিকে পাতি দিয়া। P জেগাত পাতা 1,25,000, এনৰ জেগাত পাতা এইটো 18/12, আৰু আৰৰ জেগাত পাতা 10। হ'ল, ডিভাইডেড বাই 100। হ'ল, এতিয়া তোমাৰ 0 0 0 0 কাটা গ'ল। হ'ল, বাকী থাকি গ'ল কিমান চোৱা, এইটোত কি কয়, কমা দিব নালাগে, আৰু 18 ডিভাইডেড বাই 12 × 10। হ'ল, এতিয়া কটাকটি কৰি দিয়া, 12 চোৱা 12 2ৰে দিবা, 2 6 গুণ 12, 2 5 গুণ 10,
আকৌ 2 ৰে কাটা 2 3 গুণ 6 2 9 গুণ 18 হল আকৌ 3 ৰে কাটা 3 4 গুণ 12 3 গুণ 3 20 20টো না যায় 3 ৰে ইয়াক না যাব ন গতিকে ৰাখি দিয়া 3 ৰে 9 দি দিয়া 3 3 গুণ 9 হল তা ওপৰত কি কি পালা 1 2 50 into 3 into 5 হল তা গতিকেটা পূৰণ কৰি দিয়া কিমান ওলাব গো চোৱা পূৰণ কৰি চাবা আৰু বুজি পালা নে এটো হৈ গল কি সিম্পল ইন্টারেস্ট বা সৰল সুতৰ মানটো এটো বুজি পালা 18750 টকা হল নেক্সট তো লাষ্ট কোৱেশ্চন ইয়াতে দিছে শতকৰা বছৰি 12 টকা সুতত 1500 টকাৰ 2 বছৰ 9 মাহৰ সুত আৰু সবৃদ্ধি মূল উলিওৱা হল শতকৰা বছৰি এনেকে দিলে গম পাবা আৰু হেতু কি আৰ হল আৰু তোমাৰ 1500 টকাটো তোমাৰ কি দিয়া আছে পি হল বাকি 2 বছৰ 9 মাহটো সময় দিয়া আছে তাৰছত সুত আৰু সবৃদ্ধি মূল উলিয়াব লাগে হল এতিয়া চোৱা কেনেকে কৰিম হল আমাক খৰল সুত উলিয়াব দিছে গতিকে খৰল সুত লিখিছো বাকি সুতৰ হাৰ দিছে 12 মূলধন দিছে 1500 টকা সময় দিছে 2 বছৰ 9 মাহ তা সময়টো আমি একে কৰি লওঁ আগৰ নিচিনা 9 মাহটোক আমি কি বুলি কৰিম হল 9/12 এটা চোৱা তলত থাকিব 12 এতিয়া ইয়াত তলত একটা আছে একে 12ক কিবা গল 12 বাৰ 12 দুগুণ 24 জুক্স আই গল 9 আগৰটো হতে কি আৰু বুজি পাইছা চাগে দুইটা প্লাস কৰি দিয়া প্লাস কৰিলে কিমান আহিব তোমাৰ 33 হল 3 এ দুইটাকে যাব 3 4 গুণ 12 3 11 গুণ 33 11/4 পালা হল এটা মান বিলাক পাতা আৰু এটাকে SI = PNR divided by 100 P মানে হৈছে 1500 N মানে হৈছে এটো 11/4 আৰু R মানে হৈছে কিমান 12 divided by 100 0 0 কাটা গল তে দুটা কৰি দিয়া 4 এ 12ক 3 বাৰ গল হল কিমান পালা 15 * 11 3 গুণ 33 হল এটা পূৰণ কৰি দিয়া পূৰণ কৰিলে ওলাব কিমান 495 টকা হল এটো হৈ গল সুত আৰু তুমি ইয়াৰ পৰা সবৃদ্ধি মূলটো উলিয়াব পাৰিবা সবৃদ্ধি মূলটো কেনেকৈ উলিয়া জানা নে সবৃদ্ধি মূল সদায় তোমাক ইয়াক a বুলি কয় হল a = তোমাৰ সদায় si + p হয় বুজি পালা নে এটাকে a = হ'ব si কিমান পালা মানে সুতটো পালা 495 + p মানটো তোমাৰ কিমান দিছে 1500 গতিকে 1500 হল দুটা যোগ কৰি দিয়া আনসাৰটো তোমাৰ ওলাই যাব 5491 1995 টকা হ'ব তোমাৰ সবৃদ্ধি মূল বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে তো আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ঠিক আছে যদি কিবা বুজি পোৱা নাই এটা কমেন্ট কৰি দিবা মই আকৌ নতুনকৈ বুজাই দিম যেহেতু ভিডিওটো মানে বহুত স্পিড হৈ গল তো যদি বুজি